সো যোৱাকালি গুৱাহাটীত আমাৰ এপিচি ৰিলেটেড এটা ৱৰ্কশ্বপ আছিলে তাতে এজ এ গেষ্ট মই গৈছিলোঁ আৰু যোৱাৰ পিছত বহুত কেইজন ডাইৰেক্টৰক মই লগ পাইছিলোঁ তো এটা ইম্পৰ্টেণ্ট কথা আছিলে যে ডিন KYC আপোনালোকে গম পায় 30 ছেপ্টেম্বৰ লাষ্ট ডেট আজিৰ দিনটো আৰু এটা দিনহে বাকী আছে 30 ছেপ্টেম্বৰৰ কাৰণে তো ডিন KYC এপিচিবোৰৰ ডিন KYC বহুত ইম্পৰ্টেণ্ট গোটেইকেইজন ডাইৰেক্টৰ অৰ্থাৎ এটা এপিচিত 5জনকৈ ডাইৰেক্টৰ থাকে আৰু 5জন ডাইৰেক্টৰে ডিন KYC কৰিব লাগিব আৰু এই 30 ছেপ্টেম্বৰৰ ভিতৰত কৰিব লাগিব নহ'লে প্ৰত্যেকজন ডাইৰেক্টৰৰ এগেইনষ্টত 5,000 টকাকৈ ফাইন লাগি যাব তো গতিকে আপোনালোকে যদি এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে আপোনালোকৰ কোম্পানীৰ CA লগত কণ্টেক্ট কৰক আৰু 30 তাৰিখৰ ভিতৰত যি ডিন KYC আছে সেইটো সম্পূৰ্ণ কৰি লওক ইয়াৰ কাৰণে একো কৰিব লগা নাই জাষ্ট আপোনালোকে মোবাইলৰ OTP আৰু ইমেইলৰ OTP দিব আৰু যদি পেন কাৰ্ড আধাৰ কাৰ্ড বা কিবা বেংক ষ্টেটমেণ্ট বিচাৰে সেইখিনি দিব আৰু কৰি লওক থেংক ইউ